নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে হয়তো বহুতে জানে বা বহুতে এতিয়াও গমেই পোৱা নাই যে আমাৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছিল হেতু ইতিমধ্যে অসম চৰকাৰৰ যদি যিকোনো চাকৰিত আপোনালোকে এপ্লাই কৰে যদি ইন্টাৰভিউ দি চাকৰি লওঁ বুলি ভাবিছে তেতিয়া হয়তো জানে বহুতে জানে যে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো থাকিব লাগে আৰু বহুতে হয়তো এতিয়াও গমেই নাপায় যে থাকিব লাগে বুলি আৰু আপোনালোকে আগন্তুক যি 2024 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হওক আসাম পুলিচ হওক কমান্ডো হওক যিকোনো পোষ্টত যদি এপ্লাই কৰিছিলে হে এক্সচেঞ্জ কাৰ্ডটো যদি আপোনালোকে এপ্লাই আগতে অফলাইনত আছিল এতিয়া যেহেতু অনলাইন কৰি দিলে অনলাইনত যদি ৰেজিষ্ট্ৰেচন কৰি থোৱা আছিল তেন্তে অসম চৰকাৰৰ ফালৰ পৰা আজি কিছুদিনৰ আগতে যেহেতু সকলোৱে নিজৰ নিজৰ মোবাইল নম্বৰত মেছেজ পঠাইছিলে যে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট যেটো আছিল হেতু 15 আগষ্ট 2024 ৰ ভিতৰত ৰি-ৰেজিষ্ট্ৰেচন মানে ৰি-আপডেট কৰিব লাগে কিন্তু বহুতে কৰিলে আৰু বহুতে হয়তো এতিয়াও গমেই নাপায় কৰাই নাই আৰু বহুতে হয়তো সাৰ্ভাৰ অসুবিধাৰ কাৰণে এতিয়া লাষ্ট ডেট হ'ল যেটো আজি 14 আগষ্ট অহা কালিলৈ 15 আগষ্ট তাৰিখে লাষ্ট ডেট আছিল সাৰ্ভাৰ বহুত ডাউন হৈ গ'ল বহুতে হয়তো কৰিব নোৱাৰিছিলে কৰিব পৰা নাছিলে এতিয়া ভাল খবৰ আপোনালোকৰ কাৰণে ফুল ডিটেইলছৰ ভিডিওটো কম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু প্ৰতিটো ভিডিও চাই আপোনালোক যদি যেটো পোষ্টৰ প্ৰতি ইন্টাৰেষ্টেড হয় চাকৰি এটা যদি লওঁ বুলি ভাবিছে এপ্লাই কৰি আপোনালোকে চাকৰি ল'ব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো নিউজ পেপাৰ দিলে যে এতিয়া যেহেতু বহুতে এতিয়াও কৰিবলৈ বাকি আছে অকল এনেকুৱা নহয় যে অকল চাকৰি ইন্টাৰভিউ দিম বুলি যিসকলে ভাবিছে আপোনালোকৰ চাকৰি নকৰা নিবনুৱাসকলে যে সকলে যে ৰি-ৰেজিষ্ট্ৰেচনটো কৰিব লাগে এনেকুৱা নহয় যিসকলে অলৰেডি চাকৰি পাই গ'ল অসম চৰকাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হওক যিকোনো চাকৰি হওক অসম চৰকাৰ সকলোৱে হয়তো যেহেতু আপডেট কৰিব লাগে সেইবাবে পুনৰ ডেটটো এক্সটেন্ড মানে বঢ়াই দিলে আপোনালোকে 2024 ৰ 31 ডিসেম্বৰলৈকে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচনটো কৰি থাকিব পাৰিব আৰু কোনসকলে কৰিব লাগিব আপোনালোকে ভালদৰে শুনি লওক যে যিসকলে 2 জানুৱাৰী 2024 আগত মানে 2023 যিসকলে ৰেজিষ্ট্ৰেচন কৰি থৈছিল অনলাইনত সেই সকলেহে কৰিব লাগিব আৰু যিসকলে 2 জানুৱাৰী 2024 পিছত ৰেজিষ্ট্ৰেচন কৰিছিলে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো সেই সকলে কোনো ধৰণৰ ৰি-আপডেট কৰিবলগীয়া কথা নাই এতিয়া নিউজটো পালে আপোনালোকে টেনচন ল'ব নালাগে এতিয়াও যদি আপোনালোকে কৰিব পৰা নাছিলে বা কৰা নাছিলে গম নাপায় তেন্তে 31 ডিসেম্বৰলৈকে কৰি থাকিব পাৰিব কিন্তু 2024 31 ডিসেম্বৰলৈকে পাৰিব কিন্তু যিসকলে আগন্তুক যি 2024 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হওক আসাম পুলিচ হওক আপোনালোকে কমান্ডো প্লেন হওক সকলো কাৰণে যদি প্ৰেক্টিছ কৰি আছে বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে যদি ভালদৰে পঢ়ি আছে ইন্টাৰভিউ আগতে আপোনালোকে ডেট বঢ়াই দিলে বুলি ৰখি নাথাকিব এইদিনতে কৰি লওক আপোনালোকে সেই আপডেট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আপোনালোকৰ প্ৰয়োজন হ'ব যেতিয়া ইন্টাৰভিউ দিবলৈ যাব বা যেতিয়া চাকৰি পায় হেতু আপোনালোকে লাগিব ইন্টাৰভিউ দিবলৈ যাওঁতেই লাগিব চাকৰি পাওক কোনো মতলব নাই হেতু আপোনালোকে চেকিং কৰিব এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো যদি ইনফৰমেশনটো পাই ভাল লাগিলে লাইক কৰিব তলৰ ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক আৰু আপোনালোকৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি থৈছো তাত জয়েন হৈ ল'ব তাত খুব আপডেট বিলাক সোনকালে নটিচ বিলাক হওক PDF বিলাক হয় এপ্লিকেশন ফৰ্ম হওক ইত্যাদি ধৰণৰ যিবিলাক নটিচ আহিলে তাত সেন্ড কৰি থাকক ডেসক্ৰিপচনতে লিংক হ'ব পাই যাব টেলিগ্ৰাম চেনেলৰ লিংক আৰু আপোনালোকৰ WhatsApp গ্ৰুপৰ লিংক হ'ব পাই যাব তাত গৈ জয়েন হৈ ল'ব তাতে আপোনালোকৰ নিউজ পেপাৰত যিটো আহিছে হেতু এডটো চাও বুলিও পাৰিব আৰু আপোনালোকৰ যিকোনো আপডেট নটিফিকেশন তাতে আপোনালোকে পাই থাকিব আজি ভিডিওটো ইমানে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ